হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দীপু ট্ৰেভেলছ। মই এতিয়া আছোঁ জালুকবাৰীত। তো ফাইনেলি জালুকবাৰী আহি পালোঁ আৰু এতিয়া মই যাম GMCHলৈকে। মোৰ ভাইটি এটা মেণ্টেলি প্ৰব্লেম হৈছে হাতীজনক। তো আপোনালোকক মই গৈ আছোঁ। বাকী গৈ থাকোঁতে আচলতে কি হ'ল, ভইচটো এক্সট্ৰাকৈ মই ডাবিং কৰিব লগা হ'ল। মোৰ যিহেতু মাইক্ৰ'ফোন নাই, মাইক্ৰ'ফোন নোহোৱাৰ কাৰণে মোৰ বেকগ্ৰাউণ্ডৰ চাউণ্ড হুলস্থুলীয়া পৰিৱেশটো বেছিকৈ আহিছে। মোৰ ভইচটো ক্লিয়াৰলি নাহে কাৰণে মই এক্সট্ৰাকৈ ভইচটো ডাবিং কৰিছোঁ। তো আপোনালোকে মোৰ লগত গৈ থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া এইখন গ্ৰীণ বাছ, আৰু গ্ৰীণ বাছ এটা কাৰণতে দেখি দিছোঁ, গুৱাহাটীত যদি আহে আপোনালোকে যাতায়াতৰ বাবে মই যেনেকৈ লাইন গাড়ীত আহিছোঁ, তো আপোনালোকে যদি লাইন গাড়ীত আহে এনেকৈ কিন্তু গ্ৰীণ বাছতে যাতায়াত কৰিব। কিয় কৈছোঁ, গ্ৰীণ বাছত বহুত ছেফ হয়। মানে কি, আপোনাৰ ধৰক গৰমৰ দিনত গৰম নালাগে, AC আছে, ঠাণ্ডাৰ দিনত ঠাণ্ডা নালাগে, হিটাৰ আছে, তো সেনেকুৱা ফেচিলিটি হয়। তো গতিকে মই আৰু বিশেষ নকওঁ। তো গুৱাহাটীত আৰু নতুনকৈ এখন ফ্লাইঅভাৰ উদ্বোধনী হ'বলৈ গৈ আছে 14 তাৰিখে। তো একচুৱেলি মই এডভাৰটাইজ কৰা নাই। তো ইয়াতে মই গম পাইছোঁ মামা আহিব, মামা নহয় মোদী আহিব। তো ব্ৰিজখন চাই লওক আপোনালোকে, তাৰপিছত মই কৈ আছোঁ আপোনালোকক। সেইখনে হৈছে ফ্লাইঅভাৰ, যিখন ফ্লাইঅভাৰ অহা 14 তাৰিখত মুকলি কৰিবলৈ গৈ আছে আমাৰ প্ৰাইম মিনিষ্টাৰ ছাৰে। আৰু এতিয়া তাৰ কথাটো হ'ল কি, এইখন ফ্লাইঅভাৰ হৈছে ভৰলুৰ পৰা ডাইৰেক্ট উত্তৰ গুৱাহাটীলৈকে চিধা 5 মিনিট। যদি এইখন ব্ৰিজ নাথাকাৰ আগতে যাব লাগিলে উত্তৰ গুৱাহাটীৰ মোটামুটি এটা দিন লাগিছিল। তো এইখন ব্ৰিজৰ সহায়ত এতিয়া গুৱাহাটী, উত্তৰ গুৱাহাটী, চাউথ গুৱাহাটী 5 মিনিটত আপডাউন হৈ যাব। আপডাউন নহয়, ড্ৰপিং এটা ছাইড। তো 5 মিনিটত পাই যাব। গতিকে বহুত ভাল কাম হৈছে ব্ৰিজখনৰ কাৰণে। তো আপোনালোকক মই কি ক'ম, এতিয়া মই ফ্লাইঅভাৰখনৰ পৰা তলৰ পিনে নামি আছোঁ, আৰু নামি মই বেকগ্ৰাউণ্ডটো চাই আছোঁ। ইমান ধুনীয়া লাগিছে, ইমান সৌন্দৰ্য হৈছে, কি ক'ম আৰু ভাষা নাই, যাক বুজাব নোৱাৰি, ইমান ধুনীয়া ভাল লাগিছে। আৰু এতিয়া চাই লওক আপোনালোকে আগৰ পিনে। তো গাইজ মই ফাইনেলি আহি পালোঁ হস্পিটেল। তো এতিয়া মই গেটখন পালোঁ আপোনালোকে। তো গেটৰ পৰা ভিতৰত মই সোমাই যাম। মোৰ ভাইটিটো আছে মেণ্টেল ডিপাৰ্টমেণ্টত, মই আপোনালোকক বাৰে কৈছোঁ। তো মেণ্টেল ডিপাৰ্টমেণ্টটো কেনেকুৱা আছে, কেনেকুৱা ট্ৰিটমেণ্ট চলে, পৰিৱেশটো কেনেকুৱা, তো আপোনালোকক মই ফালৰ পৰা গোটেইখিনি দেখাব চেষ্টা কৰিম। তো পাৰিলেই গোটেইখিনি দেখাই ল'ম। GMCH সোমাই যাম ভিতৰত। চাগে PM চাহাব আহিব চাগে। তো অহা ফেব্ৰুৱাৰী 14 তাৰিখ, অহা 14 তাৰিখত PM চাওক মঞ্জিলত গৈ আছে, ভাবিছে। মই ভিতৰত গৈ আছোঁ, আৰু ইয়াত যো-জা চলি আছে। মোৰ বহুত হয়, তো মই নাজানো বেছি। তো PM চাহাব আহিব লাগিছিল, যেনেকুৱা সজাই পৰা ৰাখি আছে পৰিৱেশটো। তো এতিয়া মই গৈ আছোঁ ভিতৰত, আৰু ভিতৰত যোৱাৰ আগতে এটা কাম কৰিব লাগিব। মই একো খাই অহা নাই। তো এতিয়া এটা স্পেচিয়েল পিঠা এটা পায়, তো স্পেচিয়েল পিঠাটো মই খাই ল'ম। এটা পিঠা খালি একদম পেট ভৰি যায়। তো সেই পিঠাটো মই খাই লৈ মই ভিতৰত সোমাম। এতিয়া ভিতৰত খোৱাৰ একো ব্যৱস্থা নাই। হস্পিটেলত আহিলে আৰু কেনেকৈ খোৱাৰ ব্যৱস্থা হ'ব, ঘৰৰ পৰা আনিলেই হ'ব। গতিকে ঘৰৰ পৰা যিহেতু অনা নাই, তো মই ইয়াতে মই খাই লৈ ভিতৰত সোমাই যাম। তো গৈ থাক, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই গৈ আছোঁ প্ৰথম ফাষ্ট ফুড ডিপাৰ্টমেণ্টত। এইবোৰ যিমান আছে গোটেইখিনি বেলেগ আহি আছে, প্ৰাইভেট এম্বুলেঞ্চ, গভৰ্ণমেণ্ট এম্বুলেঞ্চ গোটেইখিনি আছে। লগত এইখন আছে হস্পিটেলৰ আণ্ডাৰত
খানাখন মই দেখাই আছোঁ সেইখনক দেখা দিব যোৱা খানাত দেখিলোঁ তেতিয়া কাম নাই তো খানাত যোৱাৰো কোনো দৰকাৰো নাই এতিয়া আগত মই পিঠাটো খাই লওঁ যিটো পিঠা খাম বুলি আহি আছিলোঁ সেই পিঠাটো অলৰেডি খতম হৈছে দাদা মই চাহ 10 টাকা দামের পানির বোতল খাই দিম 10 টাকা দামের পানির বোতল খোৱাটো অলপ অসুবিধা হ'ব অলপ দূৰত যাওঁ তাতে মই খাই লওঁ মই খাই লৈ ভালকৈ আহিলোঁ আৰু সোমাই যাম চ' গাইজ তো এই প্ৰথম গেট এখন GMCHৰ প্ৰথম দুৱাৰেদি মই সোমাই গৈ আছোঁ আৰু সোমাই গৈ মই লেফ্ট হেণ্ড ছাইডত পাম আপোনাৰ টিকেট কাউণ্টাৰ OPD তো OPD টিকেট কাউণ্টাৰ পালোঁ তো একচুৱেলি মোৰ কাউণ্টাৰত একো কথা নাই তথাপি মই আপোনালোকক দেখাইছোঁ যদি আহে আপোনালোকে কেতিয়াবা টিকেট লোৱাৰ কাৰণে কিন্তু পান কাৰ্ডখন আধাৰ কাৰ্ডখন লগত লৈ আহিব দেই আৰু এইবোৰ চব ৰেষ্ট লোৱাৰ কাৰণে চকী পাৰি থোৱা আছে আৰু এইটো আছে আপোনাৰ কিবা চিম্পল ব্লাডো চিম্পল টেম্পল ইয়াত জমা লয় আৰু কি ক'ম আৰু GMCHৰ কথা তো ইয়াৰ মই লেফ্ট চাইডেদি গ'লে চেকিং কৰিব এইটো ৰাইট চাইডেদি উঠি মই চেৰি ওপৰ ফালে উঠি যাওঁ তো তাতে চেকিংটো নাই মোৰ আৰু বিশেষ বস্তু আনিব লগা নাই কিন্তু ইফালেদি অলপ শ্বৰ্ট হয় তো সেইকাৰণে ভিতৰত সোমাই আহিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত আগত যাই চাইকেট্ৰিক ডিপাৰ্টমেণ্ট মই ফাইনেলি আহি পালোঁ হস্পিটেল তো হস্পিটেলত আহি মই পেচেণ্টটো চাওক পেচেণ্ট আছে বান্ধি দিছে উপায় নাকি আৰু এইটো চেক্ৰেটাৰী ডিপাৰ্টমেণ্ট গাইজ দেখা পাইছেনে পেচেণ্টবোৰৰ কণ্ডিশ্যনটো এনেকুৱাকৈ আৰু কি কৰিব আৰু মেণ্টেল ডিপাৰ্টমেণ্ট ইমান হাৰাশাস্তি হয় আৰু এই যে মানুহজন দেখা পাইছে এই দাদাজন আজি ছুটি পালে 14 দিনৰ মূৰত তো তেখেতৰ লগত মই কথা পাতিম তো আপোনালোকে শুনকচোন তেখেতৰ মুখেৰে গাইজ চাইকেট্ৰি ডিপাৰ্টমেণ্টত তো আমাৰ দাদা এজন আছে তেখেতৰ আপোনাৰ ঘৰ ক'ত বাহিৰতে চাইডে কিমান দিন থাকিল ইয়াতে মই ইয়াতে 14 দিন থাকিলোঁ 14 দিন থাকিল হয় 14 দিনত আপুনি সুস্থ নে সুস্থ একদম সুস্থ আৰু আগতে কিমানবাৰ হৈছিল আপোনাৰ এই প্ৰথম নে আগতে প্ৰথম এটা থাকি কেনেকুৱা অনুভৱ এনে ভালে লাগিছে ভালে পাইছোঁ ট্ৰিটমেণ্টটো ভালে পাইছে ভালে পাইছোঁ তো গাইজটো আপোনালোকৰ যদি এনেকুৱা কণ্ডিশ্যন হয় তো ভগৱানে নকৰক কাকো তো আহক আপোনালোকে ইয়াতে আহক আমাৰো ভাইটি আছে ভাইটি ইয়াতে শুই আছে এইটো তো মই আছোঁ মাজতে সেইকাৰণে গৈছোঁ আৰু দাদাৰ আজি ৰিলিজ হ'ল 14 দিনৰ মূৰত এখেতক ডক্টৰে ঘৰত যাব দিছে একদম এখেত সুস্থ আৰু ইয়াতে বহুত আছে ঘৰৰ চৰৰ আছে আৰু তেখেত আপুনি ক'ৰ পৰা আহিছিল দাদা হা অঁ মান্দাকাটা তো গড়েশ্বৰ বাহাটা চাৰিআলি মান্দাকাটা তো আমি হাজো তো গোটেইখিনি আমি আছোঁ ইয়াতে ঘৰৰ চব চুবুৰীয়াৰে মানুহ তো দাদা ভাল লাগিল লগ পাই অঁ ঠিক আছে